নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰামধেন চেনেলটোলৈ লৈ আছোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ ওপৰত এটা ডাঙৰ খবৰ। আহক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জ্ঞাত যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ বৰ্তমান সময়ত ট্ৰেইনিং চলি আছিল। কিন্তু তাৰ মাজতে আহিছে এটা খুবেই ভাল খবৰ। ভাল খবৰটো হ'ল বৰ্তমান যিসকললৈ ট্ৰেইনিঙৰ কাৰণে মেছেজ আহিছিল সেইসকলৰ বাবে খুবেই ভাল খবৰ। কিয়নো অহা 30 তাৰিখে এই যি 2 লাখ আৰু 5 লাখ টকা সাহাৰ্য প্ৰদান কৰাৰ কথা আছিল, অহা 30 ছেপ্টেম্বৰতে এই টকাখিনি প্ৰদান কৰিব। এই ক্ষেত্ৰত বৰ্তমান সকলোলৈকে কিন্তু ফোন কল অহা আৰম্ভ হৈছে। ফোন কৰি জনাই আছে যে অহা 30 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত উপস্থিত হ'ব লাগে আৰু তাৰ বাবে আপোনাৰ কাৰণে বাছ ফ্ৰীকৈ দিয়া হৈছে। আপুনি কোন ঠাইৰ পৰা যাব পাৰিব সেই ঠাইৰ পৰা আপোনাৰ পৰা অনুমতি বিচাৰিছে আৰু বাছত যোৱাটো ফ্ৰী হ'ব আৰু খোৱাৰ বাবদ আপোনাক যিটো খৰচা হয় সেই খৰচাও বাছতে দিয়া হ'ব বুলি ফোনযোগে বৰ্তমান সময়ত চৰকাৰৰ ফালৰ পৰা জনাই থকা হৈছে। গতিকে যিসকললৈ ট্ৰেইনিঙৰ বাবে মেছেজ আহিছিলে তেওঁলোকে বৰ্তমান সময়ত কিন্তু গুৱাহাটী যাবৰ বাবে সাজু হ'ব হ'ল, কিয়নো টকাসমূহ যিহেতু 30 তাৰিখে প্ৰদান কৰা হ'ব। গতিকে খুবেই ভাল খবৰ আৰু বৰ্তমান মই খবৰটো আপোনালোকক দিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। কিন্তু মোৰ অডিঅ'টো ক্লিয়াৰ নাহিব পাৰে, তাৰ বাবে দুখিত। মই বৰ্তমান বেলেগ জেগাত আছিলোঁ, তাৰ পৰাই ভিডিঅ'টো বৰ্তমান বনাই দিলোঁ। গতিকে সকলোকে অভিনন্দন জনালোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।